বালিজুৰিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৮খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত। আজি পুৱা প্ৰায় ৫মান বজাত বালিজুৰি চেণ্টাৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডত ব্যৱসায়িক কেন্দ্ৰস্থলৰ ৮খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণভাৱে জ্বলি ভস্মীভূত হয়। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও হোটেল এখনৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি অনুমান কৰা হৈছে। এই ভয়ংকৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ৰন্ধন গেছৰ দোকান, হোটেল, জুৱেলাৰী, চাইকেল অৰুণোদয়, চাওমিন আদি দোকান জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত হয়। পাছত কিছু পলমকৈ হলেও জামুগুৰিহাটৰ পৰা জুই নিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়। অৱশ্যে ফায়াৰ ছাৰ্ভিচৰ গাড়ী অহাৰ পূৰ্বে প্ৰতিষ্ঠানসমূহ প্ৰায় জ্বলি ভস্মীভূত হৈছিল আৰু এই অগ্নিকাণ্ডৰ ঘটনাত প্ৰায় কোটি টকাৰ সম্পত্তি ক্ষতি হোৱাৰ অনুমান কৰা হৈছে। আমাৰ চতিয়া থানা অন্তৰ্গত আমাৰ এই বালিজুৰি চেণ্টাৰত আজি ৰাতিপুৱা এটা ভয়ংকৰ জুইকাণ্ড সংঘটিত হৈছে যে ইয়াত যথেষ্ট আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সম্পত্তিবিলাক নিক্ষেপ হৈছে। গতিকে চৰকাৰী পক্ষই ফায়াৰ ব্ৰিগেড গাড়ীয়ে জুই নুমুৱাৰ কাৰণে অহৰহ প্ৰচেষ্টা কৰিছে। হ'লেও জুইটো যিহেতুকে চিলিণ্ডাৰো আছিলে, চিলিণ্ডাৰবিলাক বাষ্ট হোৱাৰ কাৰণে জুইটো অলপ ক্ষিপ্ৰ হ'ল। গতিকে এটা খুব দুৰ্ভাগ্যজনক ঘটনা যে ৰাতিপুৱা সময়ত জুইটো সংঘটিত হৈছে আৰু অলপ খবৰ পাওঁতে অলপ পলম হ'ল, কাৰণ চেণ্টাৰৰ মাজমজিয়াত আছে। হ'লেও যিবিলাক ক্ষুদ্ৰ ব্যৱসায় আছে তেখেতসকলে যথেষ্ট কষ্ট পাইছে। গতিকে আমি চৰকাৰী প্ৰশাসনক গোটেই কথাখিনি আমি জনাইছোঁ যাতে তেওঁলোকৰ ক্ষতিপূৰণৰ কাৰণে কিবা এটা ব্যৱস্থা হ'ব। আৰু এই যিটো ঘটনা ঘটিছে এই ঘটনাক লৈ পেলাই গোটেই বালিজুৰিবাসী মৰ্মাহত হৈছে আৰু আমি আশা ৰাখিছোঁ যে যিবিলাক দোকানসমূহ জুই যা গৈছে এই দোকানীসকলৰ কাৰণে চৰকাৰী প্ৰশাসনৰ পৰা কিবা এটা সুবিধা প্ৰদান হ'ব। চিলিণ্ডাৰ মোটামুটি আপোনাৰ 10টামান চিলিণ্ডাৰ আছিলে, কিন্তু 3টা চিলিণ্ডাৰ ব্লাষ্ট হৈছে। আৰু দোকানটো ইয়াত আছিলে, এটা হোটেল আছিলে, এটা সোণাৰীৰ দোকান আছিলে, চাইকেল দোকান আছিলে, তাৰপাছত আপোনাৰ এটা কম্পিউটাৰৰ দোকান আছিলে, এটা চেলুন আছিলে। গতিকে যিহেতুকে হোটেলো আছিলে সেইকাৰণে হোটেলতো চিলিণ্ডাৰ থাকেই। আৰু যিটো সোণাৰী দোকান আছে তাত গোল্ড আছে, চাইকেলৰ দোকান আছে। গতিকে আৰু দোকানখন যি নহওক এইটো পকা দোকান নাছিলে, এইটো কেঁচা দোকান আছিলে, কাঠৰে নিৰ্মাণ কৰা। সেইকাৰণে জুইটো বেছি হ'ল। গতিকে অতি দুখজনক ঘটনা। আজি গোটেই অঞ্চলৰ ৰাইজ প্ৰত্যক্ষ হৈছে, কাৰণ এটা ব্যৱসায় কৰি নিজৰ জীৱিকা উপাৰ্জন কৰা দোকানীসকলৰ এইটো ক্ষতি হৈছে। গতিকে আমি যিহেতুকে উৰ্ধতন কৰ্তৃপক্ষক জনাইছোঁ যে তেখেতসকলৰ কাৰণে চৰকাৰৰ ফালৰ পৰা খবৰটো পোৱা মতে ৰাতিপুৱা 5টা বজাত জুই লাগিছে। 7খন দোকান আছিলে আৰু এইটো কিহৰ পৰা লাগিছে এতিয়ালৈকে নিশ্চিত নহয়। এতিয়া শ্বৰ্ট চাৰ্কিট বুলিও কোৱা হৈছে বা ইলেক্ট্ৰিচিটিৰ বিজুতি বুলিও কোৱা হৈছে। কি হৈছে নিশ্চিত নহয় এতিয়ালৈকে। তো 7খন দোকানত কেইবা লাখ টকাৰ সম্পত্তি ভস্মীভূত হৈছে আৰু যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে নিবনুৱা যুৱকসকলৰ দোকান। আৰু এই ক্ষেত্ৰত নিশ্চিত এতিয়ালৈকে হোৱা নাই যে কিহৰ পৰা আচলতে প্ৰকৃততে জুই লাগিছে। এইটো এটা অনুসন্ধান আৰক্ষী বিভাগ বা সংশ্লিষ্ট বিভাগে কৰি এতিয়া ফায়াৰ ব্ৰিগেড আহি জুই নিৰ্বাপিত কৰিছে। তো ৰাইজৰ কিছু ইয়াতে যথেষ্ট ৰাইজৰ সমাগম হৈছে আৰু ৰাইজে বিচাৰিছে যে ক্ষতিগ্ৰস্ত পৰিয়ালবিলাকক কিবা সহায় দিব পাৰে। সেইখন ৰাইজে মোৰ চাইকেল আছিলে 40টাতকৈ 50টা নতুন চাইকেল আছিলে। 40টা বা 50টা নতুন চাইকেল আছিলে। আৰু আপোনাৰ এই গুড়া গুড়ি মাল, টায়াৰ, টিউব, ৰিং, সৰু পোৱালিবিলাকৰ আপোনাৰ ৱাকৰ, খেলনা চেলনা, খেলা খেলি সৰু পোৱালিবিলাকৰ এইবিলাক আপোনাৰ চব বস্তু আছিলে। আৰু গুড়া গুড়ি মালবিলাকো আছিলে, বহুত মাল আছিলে। আৰু দুটা দোকান আছিলে মোৰ। দুটা মাল আছিলে আৰু এইবিলাকে আৰু চব জ্বলি পলা চব শেষ হৈ গ'ল। আৰু এনে আপোনাৰ সম্পত্তি ধৰক না কমচে কম নহ'লেও 6 লাখ টকামান হ'ব আৰু 5 লাখ 6 লাখ হ'ব। আৰু ইয়াত দোকান আপোনাৰ 8খন আছিলে। ইয়াতে আপোনাৰ দোকান এটা গেছ চিলিণ্ডাৰ আছিলে,
এটা আপোনাৰ নাফিদ আছিলে চুলিকেটা নাফিদ আৰু হোটেল দুটা আছিলে আৰু এই জেৰেক্স কৰা দোকান আছিলে জেৰেক্স কৰা দোকান আছিলে পিছত খুনাৰী দোকান আছিলে আৰু এইবিলাকে আছিলে আৰু সব মিলাই 8টা দোকান আছিলে আৰু ঘটনাটো এইটোতো মোৰ ঘৰতো ইটা খোলা হ'ল না আৰু এইটো জেগাটো হ'ল বালিজুৰি মই এইটো গমেই নাপাওঁ কেতিয়া হ'ল মোক কালুৱে যেতিয়া ফোন কৰিছে ফোন কৰিলে তেতিয়া মই ঘপককৈ ঘৰৰ পৰা ওলাই আহিছোঁ আৰু আহি পেলাই চাইছোঁ ইয়াত জ্বলি পেলাই চব শেষ হৈ গ'ল আৰু বাছ ইমানটোৱে আৰু কিমান বছৰ ধৰি দোকান কৰি আছে মোৰ ইয়াত দোকান কৰা হৈ গ'ল প্ৰায় আপোনাৰ 20 বছৰত 20 বছৰমান হ'ব 20-22 বছৰ হৈ গ'ল পুৰা এনেই ঘটনাটো কেনেকৈ হ'ব বুলি জানে এইটোতো অনুমান কেনেকৈ অনুমানিকতো মইতো এতিয়া ক'ব নোৱাৰোঁ ন মইতো ইটা খোলা মোৰ ঘৰ দোকানটো হ'ল বালিজুৰি ইটা খোলা মোৰ ঘৰ মইতো ঘৰত শুই আছোঁ মোক কালিও ফোন কৰিলে আমাৰ লাইন চব জ্বলি গ'ল জুই লাগি গ'ল তেতিয়া আমি ওলাই আহিলোঁ আৰু ওলাই আহি পেলাই চাইছোঁ জুইটো জ্বলি গ'ল চব জ্বলি পেলাই বেয়া চব শেষে হৈ গ'ল শেষ হৈ গ'ল নদুৱাৰৰ পৰা শিবু মজুমদাৰৰ ৰিপৰ্ট সংবাদ দহৰ